অকল মোবাইল আৰু মোবাইল নতো পঢ়া শুনাটো নাই কাম বন একো এটা নাই মোকতো অকণমান তই কাম বন এটা কৰি সহায় কৰি দিব পাৰ শেষ কৰিলে আৰু তোৰ মোবাইলটো চব শেষ কৰিলে ভালৰ ভাল একো এটা নিশিক অকল খালি মোবাইলটো আৰম্ভ হৈ গ'ল বকনি ৰ'দ টেঙা ওলাইছে দেখিছই কাপোৰকেইটা তোৰ বাহিৰত তই মেলি দিবগৈ পাৰ গোটেই কাপোৰৰ অৱস্থা নাই গোটেই ৰুমডাল গোন্ধ অকণমান মোক কাৰোবাক সহায় কৰি দিব পাৰ নে নোৱাৰ তই কিমান শিকাম আৰু শিকাই আমনি লাগি গৈছেগৈ আৰু বকি হ'ল যদি পানী গিলাচ খাই ল মোৰতো অকণমান ঠাণ্ডা কৰি ল মোক পইচা লাগে কিয় মোবাইলৰ ৰিচাৰ্জ আদায় হ'ব হৈছে মোৰ ওচৰত নাই বুলিছো নহয় নাই যাই কোনোবা বস্তু যিহে দাম মানুহ চলিব নোৱাৰা হৈছে গোটেইখন পানীয়ে পানী মানুহৰ খাবলৈ অভাৱ হৈছে তাই আকৌ ৰিচাৰ্জৰ পুকুৰত লাগি ফুৰিছে হা সেইকেইটা পইচাই মোৰ এসপ্তাহ বজাৰ আহিব তই জাননে সেই মিঠাতেল 1 লিটাৰ আহিব দালি 1 কেজি আহিব মানুহ চলিব নোৱাৰা অৱস্থা তাই মোবাইলৰ পুকুৰত লাগি আছে তাৰ সলনি সেই আজু ককাৰ দিনত ৰেডিঅ'টো আছে নহয় তাকে শুনিবি বেটেৰী 2টা লগাই দিলে ঠিক হৈ যাব বেছি অলপ আইঅ আমাৰ দিনত সেইবোৰ লৈয়ে নাপালোঁ আমাৰ দিনবোৰে ভাল আছিলে ক'ত লুকা ভাকু ক'ত চেং গুটি ক'ত কৰি গুটি ক'ত বোলে ঘিলা গুটি সেইবোৰ খেলিয়ে দিন পাৰ কৰিলোঁ আজিকালি ল'ৰা ছোৱালী সেইবোৰ একো খেল বুজিও নাপায় চিনিও নাপায় মোবাইলডাল দিলে আৰু বেলেগ একো নালাগে কৈছোঁ নহয় কি যে হ'ব আৰু ভৱিষ্যতবোৰ আমাৰ এইজনীলৈহে চিন্তা এঘৰলৈ উলিয়াই দিয়াৰ পিছত পোকৰ পিছতে আনি থৈ নগ'লেহিহে